এই আঁচনিখন অসমৰ ছাত্ৰীসকলৰ কাৰণে অধ্যয়নৰত ছাত্ৰীসকলৰ কাৰণে প্ৰৱৰ্তন কৰিছিল। তোমালোকে এটা কথা মন কৰিবা যে এইটো ছাত্ৰসকলৰ কাৰণে নহয়, কেৱল ছাত্ৰীসকলৰ কাৰণে। কিছুদিন আগতে আমাৰ শিক্ষক সমাজে জানে যে ড্ৰপ আউট ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈছে। কাৰণ শিক্ষা ব্যৱস্থাটোত ব্যয়বহুল হোৱাৰ কাৰণে ক্লাছ 10লৈ অধ্যয়নৰত হোৱাৰ পিছত ক্লাছ 10 পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডাৰী পঢ়িবৰ কাৰণে বহু অভিভাৱকে তেওঁলোকে ধনৰ যোগান দিব নোৱাৰে। তেতিয়া তেওঁলোকে এটা কথা ভাবে যে ছোৱালীজনীকতো মই বিয়া দিব লাগিব, বিয়া দিলে তেওঁৰ লেঠাটো ছিগি যাব, মোৰ ল'ৰাটোহে মোৰ লগত থাকিব, গতিকে ল'ৰাটোক পঢ়ুৱাওঁ, ছোৱালীজনীক নপঢ়ুৱাওঁ। এনেধৰণৰ পটভূমিত আমাৰ এই জনপ্ৰিয় চৰকাৰখনে বিনামূলীয়া শিক্ষাৰ যিটো ধাৰা সেইটো উচ্চ শিক্ষালৈ পৰ্যবেক্ষিত কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিলে। তাৰ ফলশ্ৰুতিত বিনামূলীয়া এডমিশ্যন, তাৰ পিছতো সমস্যা হ'ল এডমিশ্যন লোৱাৰ পিছত বহু ছাত্ৰীয়ে স্কুল এৰিব লগা হয়, কিয়নো তেওঁলোকৰ মাক দেউতাকে আৰু সেই কথাটোৱে ভাবে যে দুটাকে সন্তানৰ বা তিনিটাকে সন্তানৰ পঢ়াৰ খৰচ যোগোৱাটো তেওঁলোকৰ কাৰণে দুৰ্বল হৈ যায়। গতিকে ছোৱালীজনীক আমি নপঢ়ুৱাওঁ, ছোৱালীজনী থাকক, তাৰ ভাল ল'ৰা এজন পালে আমি বিয়া দি দিম। এনেকুৱা কথা চিন্তা চৰ্চা কৰি পেলাই তেওঁলোকে কেৱল ল'ৰাটোকহে পঢ়ুৱায়। এইবিলাক কথা আমাৰ যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন অঞ্চলত যায় তেতিয়া বহু ছাত্ৰীয়ে তেওঁলোকে এই কথাবিলাক তেওঁলোকৰ আগত অৱগত কৰে। আজিকালিতো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক ছাৰ বুলি নকয়, মামা বুলিহে কয় যে মামা আমাৰ আৰু স্কুল পঢ়া নহ'ব, কাৰণ আমাৰ বিনামূলীয়া শিক্ষাবৃত্তি হ'লে কি হ'ব, বাকী খৰচ যোগোৱাটো আমাৰ কাৰণে টান হৈ পৰিছে। এই পটভূমিত এই নিযুত মইনা আঁচনি তেখেতে চিন্তা চৰ্চা কৰি যোৱা বছৰৰ পৰা এই আঁচনিখন প্ৰৱৰ্তন কৰিলে। এই আঁচনিখনে আমাৰ ছাত্ৰী সমাজত এক যুগান্তকাৰী পৰিৱৰ্তন আনিছে আৰু আমাৰ এইটো চিন্তা চৰ্চা কৰিছে যে ড্ৰপ আউট অৰ্থাৎ স্কুল আধাতে এৰি গুচি যোৱা ছাত্ৰীৰ সংখ্যাটো কমি আহিব। আজি এইখন বিদ্যালয়ত মই দেখিছোঁ যথেষ্ট ছাত্ৰী ইয়াত পঢ়িবলৈ আহিছে আৰু এই আঁচনিখনৰ কথা তেওঁলোকে জানিব। আজি এই সভাখনতে যিবিলাক ছাত্ৰীয়ে প্ৰপত্ৰ পাব তেওঁলোকক দেখি বাকী লোৱাৰ ক্লাছৰ ছাত্ৰীসকলেও অনুপ্ৰাণিত হৈ তেওঁলোকে পঢ়াত মনোযোগ দিব। মই আজিৰ এই পটভূমিত এটা কথা ক'বলৈ ওলাইছোঁ যে আমাৰ দিনত আমি কি এটা অনুভৱ কৰিছোঁ পঢ়াৰ কালত, সেই কথাটো মই আজি ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ। মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত যেতিয়া আমি হোষ্টেলত নামভৰ্তি কৰি হায়াৰ ছেকেণ্ডেৰীত নামভৰ্তি কৰি হোষ্টেলত থাকিলোঁ, তেতিয়া আমাক ঘৰৰ পৰা মাত্ৰ 200 টকা দিছিল, 200 টকা এক মাহত। তাৰে আমি 120 টকা মেজ ডিউজ আৰু 80 টকা হাত খৰচ। কেতিয়াবা এই পইচাটো আগতো এনেকৈ ডাইৰেক্ট দিয়া নাছিলে, মানি অৰ্ডাৰ হৈ আহিছিল। আজিকালি পোষ্ট পইচত মানি অৰ্ডাৰ নাই, আজিকালিতো লগে লগে ট্ৰেন্সফাৰ, মোবাইল ট্ৰেন্সফাৰ, গুগল পে, বহুত পে, জি পে, বিভিন্ন ধৰণৰ পে ওলাইছে। গতিকে আমাৰ দিনত সেইটো নাছিল। আমাৰ দেউতাকে পোষ্ট অফিচত গৈ টকাটো মানি অৰ্ডাৰ কৰিছিল। আমাৰ কেতিয়াবা কি হয়, পইচাটো পঠিয়াওঁতে দেৰি হ'লে আমাৰ মেছৰ মনিটৰে আমাক তাগিদা দিয়ে যে তোমাৰ পইচাটো দিয়া সোনকালে, নহ'লে খানা বন্ধ হৈ যাব। তেতিয়া আমাৰ পঢ়া শুনাত মন নবহে।
যে পইচাটো কেতিয়া আহি পায়। আমি সদায় আমাৰ যিজন পিয়ন আছিলে আমাৰ হোষ্টেললৈ অহা পিয়নজনৰ ফালে চাই থাকোঁ। যেতিয়া